নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি এডোখৰ মাটিৰ সহপাত্ৰদাৰ হৈও সমান অংশ পোৱা নাই নেকি? মানে আপোনাৰ যদি দেউতাৰ মাটি সমান অংশ পোৱা নাই বা সমানকৈ ভাগ হোৱা নাই আপোনালোকৰ ভাই ককাইৰ মাজত, তেতিয়াহ'লে আপুনি কি কৰিব? যদিহে তেখেতসকলে আপোনাক সমান অংশ দিবলৈ অমান্তি হৈছে, তেতিয়াহ'লে কি আছে আইনী ব্যৱস্থা? আজি এই সম্পৰ্কে সকলো কথা আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে অন্য মানুহৰো এই ক্ষেত্ৰত যদি অসুবিধা হৈ আছে তেখেতসকলৰ সহায় হয়। সেইবাবে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। লগতে মোৰ আহিব লগা পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'বলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পৈতৃক সম্পত্তিত বা দেউতাকৰ সম্পত্তিত সকলো সহপাত্ৰদাৰৰে বা সকলো ল'ৰা ছোৱালীৰে সমান অধিকাৰ থাকে। তেনেকুৱা ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ যে এজন বা দুজন পট্টাদাৰে বা সহপাত্ৰদাৰে নিজতকৈ বেছি অংশ দখল কৰি থাকে আৰু অন্য পট্টাদাৰসকলক অলপ কমকৈ অংশ দিয়ে আৰু তেখেতসকলে ভৱিষ্যতে কেতিয়াবা ভাগ বতৰা কৰিম বুলি ভাবিলেও সেই ভাগ বতৰা সমানে কৰিবলৈ অস্বীকাৰ হয়। বা ধৰি লোৱা হ'ল দেউতাকৰ দুজন ল'ৰা আছে বা দুজন সহপট্টাদাৰ আছে আৰু তেখেতসকলৰ মুঠ মাটি আছে 4 বিঘা। আইন অনুসৰি প্ৰত্যেকেই 2 বিঘাকৈ সমান অংশ হ'ব লাগে, কিন্তু এজন সহপট্টাদাৰে 3 বিঘা মাটি অকলেই ভোগ দখল কৰি আছে বা অকলেই তেখেতে দখল কৰি ৰাখিছে বা পিছলৈও তেখেতে ভাগ দিবলৈ সন্মত নহয় বা অসন্মতি প্ৰকাশ কৰি আছে। এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? এনে পৰিস্থিতিত অন্য পট্টাদাৰজনে চিভিল কোৰ্টত পাৰ্টিশ্যন চুইট দাখিল কৰি তেখেতে নিজৰ 2 বিঘা বা সমান অংশ নিশ্চিত কৰিব পাৰে। পট্টাদাৰৰ মৃত্যু হ'লেও উত্তৰাধিকাৰীয়ে নিজ পিতৃৰ আইনী অংশ দাবী কৰিব পাৰে বা বাস্তৱ সমান অংশ বা সমান ভাগৰ দাবী নিশ্চিত কৰিব পাৰে। আদালতৰ জৰিয়তে নিজৰ সমান অংশ কেনেকৈ দাবী কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰোঁ আহক। প্ৰথমে চিভিল কোৰ্টত বিভাজন গোচৰ বা পাৰ্টিশ্যন চুইট তৰিব লাগে। গোচৰত সকলো সহপাত্ৰদাৰকেই পাৰ্টি হিচাপে অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু এতিয়া এই গোচৰৰ সময়ত প্ৰয়োজনীয় নথিপত্ৰসমূহ কেনেকুৱা ধৰণৰ হ'ব বা কেনেকুৱা নথিপত্ৰ আমি জমা দিব লাগিব সেই বিষয়ে চাওঁ আহক। কোৰ্টত পাৰ্টিশ্যন চুইট ফাইল কৰাৰ সময়ত আমি প্ৰথম ডকুমেণ্টছ হিচাপে জমা দিব লাগিব জমাবন্দী কপি। দ্বিতীয়তে আমি জমা দিব লাগিব মূল পট্টাদাৰৰ বা পট্টাদাৰৰ যদি মৃত্যু হয় তেতিয়াহ'লে উত্তৰাধিকাৰীয়ে সেই পট্টাদাৰজনৰ ডেথ চাৰ্টিফিকেট কেছ কৰাৰ সময়ত জমা দিব লাগিব। তাৰপিছত লাগিব লিগেল হেয়াৰ প্ৰমাণপত্ৰ বা লিগেল হেয়াৰ চাৰ্টিফিকেট। পট্টাদাৰজনৰ যদিহে মৃত্যু হয় তেতিয়াহ'লে সেই পট্টাদাৰজনৰ যে এইকেইজন প্ৰকৃত ল'ৰা ছোৱালী হয় তাৰ এটা প্ৰমাণ হিচাপত কোৰ্টৰ পৰা লিগেল হেয়াৰ চাৰ্টিফিকেট এখন উলিয়াই দিব লাগিব। আৰু দিব লাগিব দখল থকাৰ বিৱৰণ। সেই মাটিডোখৰত যিডোখৰ মাটিৰ কাৰণে আপুনি কেছ কৰি আছে বা মকদ্দমা কৰি আছে তাত যে আপোনালোকৰ দখল আছে তাৰ বিষয়ে এটা প্ৰমাণপত্ৰ এখন গাঁঠি দিব লাগিব। কোৰ্ট কমিশ্যনাৰ নিয়োগ। আদালতে এজন কমিশ্যনাৰ নিয়োগ কৰিব আৰু তেওঁ মাটিডোখৰত গৈ জোখ মাখ কৰি আৰু কোনে কিমান অংশ দখল কৰি আছে বা কিমান অংশ বেছিকৈ দখল কৰি আছে সেই বিষয়ে এটা প্ৰতিবেদন যুগুত কৰি আদালতত সেই কমিশ্যনাৰজনে দাখিল কৰিব। আদালতৰ শেষ সিদ্ধান্ত প্ৰত্যেক সহপট্টাদাৰৰ সমান অংশ নিৰ্ধাৰণ কৰি আদালতে ৰায় দিব আৰু অধিক দখল থকা পট্টাদাৰক তেখেতৰ দখল উচ্ছেদ কৰি পৃথক অংশৰ সুনিশ্চিত কৰি আদালতে সকলোকে সমান অংশৰ অধিকাৰী কৰিব। জানি থোৱা ভাল যে সহপট্টাদাৰ মানেই সমান মালিক। বেছি দিন দখল কৰি থাকিলেও কোনো এজন পট্টাদাৰে অধিক অংশৰ মালিক হ'ব নোৱাৰিব। সকলো পট্টাদাৰৰ মাজতেই সমান ভাগ হ'ব লাগিব যেতিয়াই তেখেতসকলে ভাগ কৰিবলৈ বিচাৰে। মনত ৰাখিব, আদালতত পাৰ্টিশ্যন চুইট ফাইল কৰাৰ আগতে সকলো সহপাত্ৰদাৰৰ নাম পট্টাত নামজাৰি হৈ থকাটো আপুনি সুনিশ্চিত কৰিব লাগিব। এই তথ্য বিশেষকৈ হিন্দু সম্পত্তি আইনৰ প্ৰসংগত প্ৰস্তুত কৰা হৈছে। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।